মাজুলীত এটা বৃহৎ এক্সিডেণ্ট হোৱা দেখা গৈছে। ইয়াত দেখিছে এম্বুলেঞ্চখন বাগৰি পৰিলে ৰাস্তাৰ পৰা আৰু ড্ৰাইভাৰ দুজনৰ মতে তেওঁলোকৰ ষ্টিয়াৰিং লক হোৱাৰ ফলত এই এক্সিডেণ্ট হৈছে আৰু দেখিছে আঘাতপ্ৰাপ্ত হৈছে ড্ৰাইভাৰসকল, কিন্তু ইমান একো নহ'লে, অলপ মাত্ৰ আঘাতপ্ৰাপ্ত হ'ল আৰু ইয়াত দেখিছে বাগৰি পৰিলে ৰাস্তাৰ পৰা আৰু সেয়া হৈছে ৰাস্তাৰ কাষত বাগৰি পৰিল। ইয়াত দেখিছে আৰক্ষীৰ বিষয়াসকল উপস্থিত হৈছেহি আৰু দুজন আছিলে এম্বুলেঞ্চৰ ড্ৰাইভাৰ আৰু দুইজনৰে একো নহ'লে, এজনৰ অলপ মাথাত আঘাতপ্ৰাপ্ত হ'ল আৰু ইজনৰ একো নহ'লে বাৰু। আৰু এয়া অৱশেষত আৰক্ষীৰ টীম উপস্থিত হৈছেহি আৰু কেনেদৰে এই এক্সিডেণ্ট হৈছিলে সেয়া ড্ৰাইভাৰ দুজনৰ পৰা সবিশেষ লৈছে।